Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজি আমি কৰিম এটা কুইজ। তো কুইজত আমি ডাইপোলৰ ওপৰত কেইটামান নিউমেৰিকেল প্ৰব্লেম সলভ কৰিম আৰু ডাইপোলৰ লগতে আমি ইলেক্ট্ৰিক ফিল্ডৰ যিবোৰ কথাবোৰ পাতিছিলোঁ তাৰ ওপৰতে আমি এটা কুইজ কৰিম আজি। The first question to this is that three charges Q1, Q2 and Q3 placed in a straight line are shown below. Tam tinta charge ase amar Q1, Q2 and Q3. Ei tinuta charge eta straight line ot ase. To ami jodi straight line eta draw koru tinuta charge hei straight line tote bohi thakibo. Next koise the magnitude of electric field at point P due to Q1 alone is E1. To yate koise eta amak eta point eta dise. Ei point ot jodi ami Q1 or karone jodi eta electric field no, hei electric field to hobo E1. Okol Q1 or karone yate Q2 or Q3 sabona lage. Next point P Q2 কাৰণে যদি চাওঁ এই Q2 চাৰ্জৰ কাৰণে বস্তুটো এনেকা হয় বিকজ আমি জানো যেহেতু প্লাস চাৰ্জ হয় পইণ্ট পি যদি চাওঁ তেনেহ'লে আমাৰ ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব ই ইয়ালৈ হৈ যাব লাইক এইটো ডিৰেকশ্যনত যাব তো এইটো হ'ব আমাৰ ইলেক্ট্ৰিক ফিল্ড E1 যোনটো অকল Q1 ৰ কাৰণে হৈছে ঠিক তেনেকৈ Q2 কাৰণে চাওঁ এটা Q2 কি হৈছে Q2 যেহেতু পজিটিভ চাৰ্জ এটা এই ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব লেফট সাইডে পইণ্ট কৰিব এইটো হৈ গ'ল আমাৰ E2 আৰু আমাৰ এটা আছে থাৰ্ড নম্বৰ চাৰ্জ Q3 point to Q2 and Q2 individually is E2 and E3 respectively. So yate amar third number charge to karne ami ki pam eta electric field pam E3 jonto left side e point koribo kele because radially outwards point hoy to ekhini pray hobo point bas moi etu dekhwabo karne ekhini loijo but actually etu point P pray yate electric field to direction ase towards left ite koise which of the best yate ABCD side option dise which of these best represents the net electric field at P due to all three charges to guti tinta charge karne yate net electric field to ki hoy to amak uliabo dise और আমাক ইয়াতে এটা নোট এটা দিছে কৈছে যে ইলেক্ট্ৰিক ফিল্ড টুৱাৰ্ডছ ৰাইট টু বি পজিটিভ তো ৰাইট সাইডে যদি পইণ্ট কৰে সেইটো পজিটিভ লোৱা হ'ব লেফট সাইডে পইণ্ট কৰা মানে নেগেটিভ লোৱা হ'ব এইটোতো একেবাৰে সিম্পল প্ৰব্লেম হয় তো আমাক একচুৱেলি কি কৈছে ইলেক্ট্ৰিক ফিল্ড এণ্ড পইণ্ট পি মিনিংটো কি হৈছে ইলেক্ট্ৰিক ফিল্ড যোনটো নেটটো আমাক ওলাইছে গোটেই তিনিটা চাৰ্জৰ কাৰণে এতিয়া ফাৰ্ষ্ট চাৰ্জটো যদি চাওঁ E1 এতিয়া E1ৰ কাৰণে কি হ'ব E1ৰ কাৰণে আমি লেফট সাইডত আছে তো এইটো E1 এ লৈ লওঁ ঠিক আছে তো আমিতো সুপাৰপজিশ্যন প্ৰিন্সিপাল গোটেই ইলেক্ট্ৰিক ফিল্ডখিনি এড কৰিলে হ'ল এটা E1 to positive কি হ'ব ই ৰাইট সাইডে পইণ্ট কৰি আছে এটা ৰাইট টু বি পজিটিভ কৈছে নেক্সট E2 আহিব প্লাস কৰিম E2 লগত বাট এতিয়া E2 কি হৈছে E2 এতিয়া আমাৰ লেফট সাইডে পইণ্ট কৰি আছে এখানে আমি এটো মাইনাস ল'ব লাগিব প্লাস 3 নম্বৰ চাৰ্জটো যদি লওঁ E3 to 3 নম্বৰ ইলেক্ট্ৰিক ফিল্ডটো কি আছে লেফট সাইডে পইণ্ট কৰিছে এখানে এটো হ'ব আমাৰ মাইনাস E3 তো এতিয়া এটো কি হৈ যাব সিম্পলিফাই কৰি যদি আমি লিখো E1 minus E2 minus E3 okay itia kuntu option correct hobo option C to yate correct option hobo because E1 minus E2 minus E3 dia ase okay itia ami jao next question to this a configuration of T3 charge particle is shown below to yate tinta charge ase Q1 ase Q2 ase aru eta dangor charge ase negative charge jonto hoise Q the electric field experienced by Q1 due to charge Q is E1 to ta mane yate Q1 charge to a minus Q charge karone eta electric field experience koribo এতিয়া হেই ইলেক্ট্ৰিক ফিল্ডটোক দিয়া কৈছে E1 ভেক্টৰে তাৰ মানে কি Q1 হৈছে পজিটিভ Q হৈছে নেগেটিভ এটো ডাঙৰ চাৰ্জ তো এই পজিটিভ চাৰ্জটো কি হ'ব E Q ফালে যাবলৈ বিচাৰিব তো এই ইলেক্ট্ৰিক ফিল্ডটো হৈছে আমাৰ E1 ভেক্টৰ ঠিক আছে নেক্সট কৈছে এণ্ড দ্য ফিল্ড এক্সপেৰিয়েন্স বাই Q2 ডিউ টু চাৰ্জ Q ইজ E2 তো এগেইন এই নেগেটিভ চাৰ্জ Q2 এটো কি হ'ব এই মাইনাস Q কাৰণে কি হ'ব এটা ইলেক্ট্ৰিক ফিল্ড এক্সপেৰিয়েন্স কৰিব এটো ডাইৰেকশন কি হ'ব এতিয়া ইয়াতে এটো ভাবি নলবা যে ইয়াতে যেহেতু মাইনাস আছে ই কি হ'ব ৰিপেল হ'ব হেকাৰণে আমাৰ ইলেক্ট্ৰিক ফিল্ড ডাইৰেকশন ইফালে হ'ব নো নেগেটিভ চাৰ্জৰ কাৰণে আমাৰ ইলেক্ট্ৰিক ফিল্ড সদায় ইনৱাৰ্ডছ হয় ৰাইট সদায় ইনৱাৰ্ডছ হয় তো আমাক কৈছে এই পইণ্টত একচুয়ালি Q2 এ যোনটো ইলেক্ট্ৰিক ফিল্ড ইয়াৰ কাৰণে যোনটো এক্সপেৰিয়েন্স কৰিছে এটো কি হ'ব ভিতৰ ফালে হ'ব ফোৰ্সটো হেইটো সাইডে হ'ব যোনটো ফোৰ্সটো হ'ব ৰিপালসিভ বাট ইলেক্ট্ৰিক ফিল্ডটো ইনৱাৰ্ডছ হ'ব তো এটো হৈ গ'ল আমাৰ E2 field হৈ গ'ল ইলেক্ট্ৰিক ফিল্ড এতিয়া আমাক কৈছে ফাইন্ড দ্য ৰেশিও E1 magnitude of electric field at 1 magnetic field due to 1 to electric field due to 2 এটো তো এটো কাৰণে আমি কেনেকৈ ওলাব লাগিব তো প্ৰথমে আমি ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলাটো মনত কৰিব লাগিব ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলা কি আছিল আমি সিম্পলি যদি ম্যাগনিটিউড চাওঁ ইলেক্ট্ৰোস্ট্যাটিক কনস্ট্যান্ট কি Q divided by R square এতিয়া আমি E1 টো লাইলো ম্যাগনিটিউড টো লাইছো ঠিক আছে ম্যাগনিটিউড টো মানে আমি E1 ভেক্টৰ লৈ প্লাই ইয়াক অ্যাবসলিউট ভ্যালুটো লৈ লম ইকুয়ালস টু K এতিয়া আমি এই চাৰ্জৰ কাৰণে চাইছো এই চাৰ্জৰ কাৰণে আমাৰ কি হ'ব Q1 divided by আমাৰ হৈছে ডিসটেন্স তো এই ইলেক্ট্ৰিক ফিল্ড আমি এই ইয়াতে কি ইলেক্ট্ৰিক ফিল্ড এক্সপেৰিয়েন্স কৰিছে তো আমি এটো চাব লাগিব কাৰ কাৰণে ইয়াৰ কাৰণে হৈছে ৰাইট এতিয়া এটা বস্তু মই ইয়াতে হোল কৰি প্লাই লিখিছো
এই Q1 নহয় ইয়াতে আমাৰ কি হ'ব ইয়াতে হ'ব আমাৰ capital Q কেলে capital Q হ'ব because এই ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলাত এইটো Q সেই Q2 হৈছে যোনটো ইলেক্ট্ৰিক ফিল্ড জেনাৰেট কৰি আছে তো এইটো কেছত আমাৰ মাইনাছ Q ইলেক্ট্ৰিক ফিল্ড জেনাৰেট কৰিছে কাৰণ আমাৰ ইয়াতে আহিব capital Q ডিভাইডেড বাই ডিষ্টেন্স এই Q1 ইয়াৰ পৰা কিমান ডিষ্টেন্সত আছে 3a ডিষ্টেন্সত আছে তো ইয়াৰ স্কোৱাৰটো ল'ব লাগিব 3a স্কোৱাৰ তাৰমানে আমি পাই যাম 9a স্কোৱাৰ ঠিক আছে ওকে এইটো এতিয়া আমি ৰাখিটো সাইড কৰি নেক্সট আমি E2 ওলাব বিচাৰো চেষ্টা কৰোঁ তো E2 ইয়াৰ আমাৰ লাগিব ম্যাগনিটিউড তো এইটো হৈ যাব আমাৰ K এগেইন এই E2 ফিল্ডটো কাৰ কাৰণে হৈছে এই চাৰ্জ সেম চাৰ্জ Q কাৰণে হৈছে তো এগেইন Q এ লিখিব লাগিব ডিভাইডেড বাই ডিষ্টেন্স স্কোৱাৰ এটা ডিষ্টেন্স কি হয় এই চাৰ্জৰ পৰা এই Q2 ডিষ্টেন্সটো কিমান হয় a আছে তো এইটো হৈ গ'ল আমাৰ a স্কোৱাৰ তো এতিয়া আমাক কি দিছে ইয়াৰ ৰেশিও ওলাব দিছে তো E1 ডিভাইডেড বাই E2 কৰি দিম তো এতিয়া E1 ডিভাইডেড বাই E2 যদি আমি কৰি দিওঁ তেনেহলে আমাৰ কি হ'ব ইয়াতে KQ আৰু বাই a স্কোৱাৰ কেনসেল হৈ যাব ৰাইট KQ বাই এটা কাম কৰোঁ আমি লিখি লওঁ তেতিয়া কনফিউজন নহ'ব KQ বাই 9a স্কোৱাৰ এইটো নিউমাৰেটৰত আছে ডিভাইডেড বাই E2 আছে KQ বাই a স্কোৱাৰ তো এতিয়া নিউমাৰেটৰত থাকিব 1/9 ডিনমিনেটৰত থাকিব অকল 1 তো ইনফ্যাক্ট কি থাকিলে লাউটত 1:9 তো অপশন এ ইয়াতে কাৰেক্ট হৈ যাব ঠিক আছে ওকে এতিয়া ফাৰ্স্ট পাৰ্টটো হৈ গ'ল নেক্সট পাৰ্টটো কৈছে which of these correctly describes the direction of electric field E1 and E2 এতিয়া E1 আৰু E2 ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো কৈছে এটোত আমি অলৰেডি ডাইৰেকশন দিয়ে থৈছো ভেৰি সিম্পল তো প্ৰথম অপশনটো যদি চাও E1 is away from Q E1 ফিল্ডৰ ডাইৰেকশনটো Q তকৈ away হ'ব away to নহয় towards se hoise to second option to jodi sao eto third option to sao E1 vector is towards Q yes true similarly ami jodi E2 sao etu ki hobo towards Q hobo so E2 ki hoise towards Q he hoise away from Q to hona to yate amar B and C correct option hoy jabo I hope etu clear ho gol eti ami sao next question to loi okay third question yate koise two charges Q1 and Q2 exist in a region to eta region ase he regionot amar duta charge ase so let's say etu eta point loiso aru eta point loiso এটা Q1 Q2 হেৰিটো কোৱা নাই পজিটিভ নে নেগেটিভ তো আমি সিম্পলিসিটিৰ কাৰণে Q1 আৰু Q2 দুইটাকে পজিটিভ লৈ লওঁ ঠিক আছে কোনো প্ৰবলেম নহয় ইয়াতে তো ইয়াতে নেক্সট কৈছে the force at a point due to both the charges is F vector তাৰ মানে কি আছে ইয়াতে আমি এটা আন এটা পইণ্ট এটা লৈ লওঁ ঠিক আছে আন এটা পইণ্ট লৈ লওঁ এটো হৈছে আমাৰ পইণ্ট A ঠিক আছে এতিয়া এই পইণ্ট A Q1 এও ফোর্স দিব Q2 ফোর্স দিব তাৰ মানে কি ইয়াতে যদি আমি এটা টেস্ট চাৰ্জ আনি প্লাই যদি আমি একিনিত বহাই দিও তেনে হলে সেই টেস্ট চাৰ্জটো কি হ'ব পজিটিভ টেস্ট আমি কৈছো এই দুইটাই পজিটিভ হয় এজাম্পশন লৈছিলো দুইটাই পজিটিভ তেনে হলে কি হ'ব এই Q প্লাস Q চাৰ্জটো Q1 এও ঠেলিব এই ফাললৈ এই যেনিবা হেতু হৈ গৈছে আমাৰ ফোর্স F1 আৰু Q2 ইয়াক ঠেলিব এটা ফোর্সৰে যোনটো হৈছে আমাৰ F2 ঠিক আছে দুটা ফোর্স থাকিব বাট আমাক কৈছে ফোর্স এট এ পইণ্ট ডিউ টু both the charges is F vector তো দুটা চাৰ্জেস দুটা ফোর্সটো আমি পাই আছো তাৰ মানে একচুয়ালি ইয়াতে যোনটো F vector আমাক কোৱেশ্চনত দিয়া আছে যোনটো কৈছে আমাক the force at a point due to both the charges actually এটো কি হৈছে সুপাৰপজিশন প্ৰিন্সিপল লগাই প্লাই কোৱা হৈছে যে এই ফোর্সটো নেট ফোর্সটো হৈছে F1 ভেক্টৰ আৰু F2 ভেক্টৰৰ সাম ঠিক আছে ওকে এটো হৈ গল আমাৰ ফাৰ্স্ট কেছটো এতিয়া let's examine two other physical quantities at that point hey point A tote এই point A tote এটা physical quantities ৰাখা হৈছে আমি first one to কৈছো এটা scalar p এটা ৰাখা আছে some kind of scalar এটা আছে আৰু সেই scalar ৰ definition দিছে যে p হৈছে F vector dot product with R vector ঠিক আছে এটা কিবা এটা দিয়া আছে আমাক ইয়াতে এটা some scalar product এটা দিয়া আছে কি হৈছে হেতুত আমি ডিটেইলছত যাব না লাগে ইতে R vector কি হৈছে R vector হৈছে position vector সেই পইণ্টৰ position vector origin থাকিব originৰ ৰেসপেক্টত কাৰণ গুটেই গিটা originৰ ৰেসপেক্টৰে কিবা কিবি নিজৰ এটা position থাকিব তো এই পইণ্টৰ position হৈছে R vector ঠিক আছে আমি ইমান ডিটেইলছত যাব না লাগে আমাক খালি সুধিছে যে এই যদি স্কেলাৰটো লোৱা হয় ই কোনটো স্টেটমেন্ট মানে ইনফ্যাক্ট আমাক এটো সুধিছে যে এই পইণ্ট পিটো সুপাৰপজিশন প্ৰিন্সিপল ফলো কৰিবনে নাই ঠিক আছে আমাক ইনডাইৰেক্টলি হেতু আমাক ডাইৰেক্টলি হেতুৱে সুধি আছে তো এতিয়া আমি এটা কাম কৰো আমাক তাত আছে p আমি কৈছো যে এটো হৈছে F vector dot R vector but F vector to actually কি হৈছে হেতুটো নেট ফোর্স হয় তো হেতু জায়গাটো আমি ইন্ডিভিজুয়াল ফোর্সৰ সামটো লৈ লব পাৰো F1 vector plus F2 vector এটো ডট প্ৰডাক্ট হৈছে R vectorৰ লগত এতিয়া এটোক যদি আমি খুলি দিও খুলি প্লাই যদি আমি সিম্পলিফাই কৰি লিখো তো F1 vector dot product হৈ যাব R vector লগত এটোটো সিম্পল ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি আমি লগাব পাৰো আৰু সেকেন্ড টার্মটো হ'ব F2 vector dotted with R vector ঠিক আছে এতিয়া বুজিবলৈ চেষ্টা কৰা তো নেট ফোর্স যদি এইখিনি পইণ্টত যদি আমি এটা স্কেলাৰ এজিউম কৰো বা এটা স্কেলাৰ এক্সিষ্ট কৰে বুলি আমি ধৰো তেনেহলে সেই স্কেলাৰৰ
কি ধৰণে ফৰ্মুলাটো দিছে পি এফ ভেক্টৰ ডট আৰ ভেক্টৰ বাট আমি জানো এফ ভেক্টৰ হৈছিলে F1 প্লাছ F2 আমি খুলি পেলাই যদি লিখোঁ তো এই বস্তুটোকতো আমি এনেকৈও ক'ব পাৰোঁ অ'কে F1 ভেক্টৰ ডট আৰ ভেক্টৰৰ মিনিংটো এইটো হৈ গ'ল যদি আমি বোলে কিউটোতো নাথাকিলেহেঁতেন এই কিউটো যদি নাথাকিলেহেঁতেন তেনেহ'লে এই স্কেলাৰটোৰ কি হ'লহেঁতেন স্কেলাৰটো চিম্পলি P1 হ'লহেঁতেন আৰু P1 দিলেহেঁতেন F1 ডট আৰ ভেক্টৰ প্লাছ আৰু যদি আমি Q1টোক যদি এজিউম নকৰোঁ আমি যদি কনচিডাৰেই নকৰোঁ তেনেহ'লে কিউটোৰ কাৰণে এই স্কেলাৰৰ ভেলুটো কি হ'ব P2 হ'ব ৰাইট P2 হ'ব আৰু আমাৰ একজেক্টলি মিলি আছে বিকজ আমাৰ P1ৰ ফৰ্মটো কি আছে আমি পাইছোঁ যে P1 হৈছে ইকুৱেলছ টু আমি জাষ্ট কৈ আছোঁ এইটো হৈছে ইকুৱেলছ টু F1 ডট প্ৰডাক্ট উইথ আৰ ভেক্টৰ F1 ভেক্টৰ আৰু P2 হৈছে ইকুৱেলছ টু F2 ভেক্টৰ ডটেড উইথ আৰ ভেক্টৰ এইটো সিহঁতৰ ফৰ্ম হৈছে আমি এইটোৱে কৈছোঁ এইটো ট্ৰু কেলৈ হৈছে এইটো ট্ৰু এইটো কাৰণে হৈছে কাৰণ আমি ইয়াতে ছুপাৰপজিশ্যন প্ৰিন্সিপাল এপ্লাই কৰি আছোঁ তো পি স্কেলাৰটোক ডিফাইন কৰিবৰ কাৰণে আমি Q1 ল'ম সেইটো সময়ত Q2ক এজিউম নকৰোঁ আৰু ছেইম এইটো ভেলুটো যিটো পাই গ'লো আমি থৈ দিলোঁ এইটো এটা ভেলু হৈ গ'ল তাৰপিছত নেক্সট Q1 এজিউম নকৰোঁ কনচিডাৰ নকৰোঁ Q2ৰ কাৰণে সেই স্কেলাৰৰ ভেলু কি হ'ব আমি এইটো ওলাই লওঁ দুইটাকে যদি ছাম কৰি দিওঁ তেনেহ'লে সেই ছামটো হ'ব P1 প্লাছ P2 বাট আমি এইটোকে যদি আকৌ এতিয়া বেক ট্ৰেচ কৰিলে আমি কি পাম F1 ভেক্টৰ প্লাছ F2 ডট আৰ পাম আৰু F1 প্লাছ F2 এইটোতো হৈছে আমাৰ F ভেক্টৰ ঘূৰি পকি আমাক অৰিজিনেলটো দি আছে তো তাৰমানে কি হ'ল ইয়াতে ছুপাৰপজিশ্যন প্ৰিন্সিপাল ফ'ল' হৈ আছে তো আমি ইয়াতে ক'ব লাগিব পি অবেজ দ্য ছুপাৰপজিশ্যন প্ৰিন্সিপাল এতিয়া ছেইম কনচেপ্টটো আমি এতিয়া লগাব লাগিব নেক্সটটোলৈ এতিয়া যদি সেই পইণ্ট এইত যদি আমাৰ এতিয়া স্কেলাৰ নাথাকি পেলাই এটা ভেক্টৰ থাকে তেতিয়াহ'লে কি হ'ব তো মই এটা কাম কৰোঁ এইখিনি পৰ্চন মই গুচাই দিওঁ এগেইন কণ্ডিশ্যনবোৰ চব ছেমেই থাকিব Q1 Q2 থাকিব আমি পইণ্ট 8 লৈছোঁ আৰু আমাৰ কুৱেশ্যনৰ মতে পইণ্ট 8 Q1 আৰু Q2 এটা ফ'ৰ্চ দিছে এফ ভেক্টৰ যোনটো হৈছে একচুৱেলি F1 ভেক্টৰ প্লাছ F2 ভেক্টৰৰ ছাম ৰাইট দুটাৰ এই Q1ৰ কাৰণে ফ'ৰ্চ হৈছে F1 Q2ৰ কাৰণে ফ'ৰ্চ হৈছে F2 এট দ্য পইণ্ট A এতিয়া আমাক সুধিছে যে এইটোৱে ছুপাৰপজিশ্যন ফ'ল' কৰে নে নাই এই কিউৱে ছুপাৰপজিশ্যন ফ'ল' কৰিবলৈ হ'লে কি হ'ব লাগিব ইয়াৰ ফৰ্মটো আহিব লাগিব এইটো একচুৱেলি ইকুইভেলেণ্ট বুলিকে কয় So Q1 vector plus Q2 vector যদি superposition principle follow কৰি আছে তো আমি এইটো দেখুৱাব লাগিব তো ইয়াত লিখি লওঁ to show এইটো যদি দেখুৱাই দিব পাৰোঁ তেনেহ'লে আমি ক'ম যে yes আমাৰ সেকেন্ড যোনটো দিছে কি ভেক্টৰ ইউ superposition principle follow কৰে আৰু যদি এইটো দেখুৱাব নোৱাৰে তেনেহ'লে of course ই নহ'বই তো এতিয়া আমাক কি দিছিলে according to question কৈছে যে যোনটো আমাৰ কিউ ভেক্টৰ হয় যোনটো একচুৱেলি নেট মই ইয়াতে লিখি দিওঁ তেতিয়া ডিষ্টিংগুইছ কৰিব ইজি হ'ব তো নেট কিউ ভেক্টৰৰ ইকুইভেলেণ্টটো দিছে এফ ভেক্টৰ আমাৰ যোনটো ফ'ৰ্চ ভেক্টৰ আছে ডিভাইডেড বাই ফ'ৰ্চ ভেক্টৰ ডটেড উইথ আৰ ভেক্টৰ এতিয়া আমি কি কৰিম ফ'ৰ্চ ভেক্টৰৰ জেগাত আমি লিখিম F1 ভেক্টৰ প্লাছ F2 ভেক্টৰ F1 ভেক্টৰ প্লাছ F2 ভেক্টৰ হোল ডিভাইডেড বাই ইয়াতে হ'ব আমাৰ F1 ভেক্টৰ প্লাছ F2 ভেক্টৰ আৰু এই গোটেইটো ডট প্ৰডাক্ট হৈ থাকিব আৰ ভেক্টৰৰ লগত ঠিক আছে এতিয়া আমি ডিনমিনেটৰ পৰ্চনটো খুলি দিওঁ নিউমাৰেটৰটো আমাৰ থাকিল F1 প্লাছ F2 হোল ডিভাইডেড বাই আমাৰ হৈছে F1 ডট প্ৰডাক্ট আৰ ভেক্টৰ প্লাছ F2 ডট প্ৰডাক্ট আৰ ভেক্টৰ এতিয়া আমি যদি এইটোক আমি ভাঙি পেলাই আৰু ফাৰ্ডাৰ চিম্প্লিফাই কৰি লিখোঁ নিউমাৰেটৰ থাকিল F1 ভেক্টৰ ডিভাইডেড বাই F1 ডট প্ৰডাক্ট উইথ আৰ ভেক্টৰ প্লাছ F2 ডট প্ৰডাক্ট উইথ আৰ ভেক্টৰ ঠিক আছে এইটোত আমাৰ নিয়ম হয় আমি ডিনমিনেটৰটো ভাঙি পেলাই লিখিব নোৱাৰোঁ নিউমাৰেটৰ পাৰ্টটোকে লিখিব পাৰোঁ প্লাছ আমাৰ থাকিল এইফালে F2 ভেক্টৰ ডিভাইডেড বাই এই পৰ্চনটো ইয়াতে আহিব এই ছেইম পৰ্চনটো ইয়াতে আহিব মোৰ তাত জেগা নাই কাৰণে মই লিখা নাই এতিয়া আমি যেনেকাই নলওঁ কেলে আমাৰ একচুৱেলি আমি কি কৈছিলোঁ আমি দেখুৱাব পাৰিব লাগিছিলে Q1 ভেক্টৰ প্লাছ Q2 ভেক্টৰ তো Q1 ভেক্টৰ ফৰ্মটো কি আহিব লাগিছিলে একচুৱেলি Q1 ভেক্টৰ ফৰ্ম আহিব লাগিছিলে F1 ভেক্টৰ ডিভাইডেড বাই F1 ডট প্ৰডাক্ট উইথ আৰ ভেক্টৰ এইটো আহিব লাগিছিলে এইটো আমাৰ Q1 আহিব লাগিছিলে আৰু Q2 আহিব লাগিছিলে আমাৰ F2 ভেক্টৰ ডিভাইডেড বাই F2 ডট প্ৰডাক্ট উইথ আৰ ভেক্টৰ এইটো আহিব লাগিছিলে ঠিক আছে তো এইটো যদি আহিলেহেঁতেন তেতিয়া আমি ক'ব পাৰিলোহেঁতেন ঠিক আছে কিউ ভেক্টৰ যোনটো একচুৱেলি আমি এইটো পাইছোঁ এই হ'ব লাগিছিলে Q1 প্লাছ Q2 বাট এইটো জানো হৈছে এইটো Q1ৰ আহিছে জানো ওপৰ নিউমাৰেটৰটো ঠিকেই আছে F1 আহিছে বাট ডিনমিনেটৰে প্ৰব্লেম কৰি দিলে তো সেইকাৰণে আমি ইয়াতে ক'ব লাগিব যে ইয়াতে Q vector is not equivalent to Q1 vector plus Q2 vector. তাৰমানে কি ই obey কৰা নাই it does not obey the superposition principle. I hope it is clear হৈ গ'ল okay এতিয়া আমি যাওঁ next questionটো লৈ এতিয়া এই কুৱেশ্যনটোত কৈছে যে এটা চাৰ্জ Q হৈছে যোনটোৰ ভেলু হৈছে 30 নেনোকুলম লাইজ এট দি অৰিজিন তো ইয়াতে আমাক x axis y axis দিছে তো অৰিজিনতে আমাৰ এই চাৰ্জ যোনটোৰ ভেলু হৈছে 30 নেনোকুলম ইয়াতে বহি আছে নেক্সট আমি কি কৰিছোঁ এটা স্মল টেষ্ট চাৰ্জ Q এটা লৈছোঁ
এটা স্মল টেষ্ট চাৰ্জ কিউ যোনটো প্লেচ কৰা আছে এই পাৰ্টিকুলাৰ পজিশ্যনটোত তো এই পজিশ্যনটো 3,1 তাৰ মানে মিনিং কি হ'ল 3,1 মানে এইখিনিৰ পৰা এইখিনিলৈ ইয়াৰ এক্স ডিষ্টেঞ্চটো এইটো হৈ গৈছে আমাৰ 3 মিটাৰ্ছ আৰু এই হাইটটো হৈ গৈছে আমাৰ 1 মিটাৰ সেইটো হৈ গৈছে আমাৰ y axis অ'কে এতিয়া নেক্সট কৈছে হোৱাট ইজ দ্য ইলেক্ট্ৰিক ফিল্ড এক্সপিৰিয়েঞ্চ বাই দ্য টেষ্ট চাৰ্জ এই টেষ্ট চাৰ্জে কি ইলেক্ট্ৰিক ফিল্ড ইয়াতে এই পইণ্টটোত যে আছে সি কি ইলেক্ট্ৰিক ফিল্ড এক্সপিৰিয়েঞ্চ কৰিছে অফক'ৰ্ছ বিকজ এই কিউ চাৰ্জটো কিয় পজিটিভ চাৰ্জে ইলেক্ট্ৰিক ফিল্ড কি হ'ব ৰেডিয়েলি আউটৱাৰ্ডছ সি এৰিব ৰাইট তো এই তাৰ মানে কি এই পইণ্টতো এটা ইলেক্ট্ৰিক ফিল্ড থাকিবই থাকিব তো সেই ইলেক্ট্ৰিক ফিল্ডটোৰ ভেলুটো কি হ'ব তাকে আমাক সুধিছে তো ইলেক্ট্ৰিক ফিল্ড হ'ব ই ইকুৱেলছ টু ইলেক্ট্ৰষ্টেটিক কনষ্টেণ্ট কে চাৰ্জ এতিয়া চাৰ্জ কোনটো ল'ম টেষ্ট চাৰ্জ ল'ম নে কিউ ল'ম আমাক কি হৈছে হোৱাট ইজ দ্য ইলেক্ট্ৰিক ফিল্ড এক্সপিৰিয়েঞ্চ বাই দ্য টেষ্ট চাৰ্জ এইটো ভুল কৰি নিদিবা বোলে টেষ্ট চাৰ্জৰ ভেলুটো দি দিওঁ ন ইহে দিছে ইলেক্ট্ৰিক ফিল্ড তো কিউ ডিভাইডেড বাই এতিয়া এই ডিষ্টেঞ্চটো লাগিব ৰাইট আমাৰ তাত কিন্তু এই ডিষ্টেঞ্চ 3 মিটাৰ আছে আৰু হাইটটো আছে 1 মিটাৰ তেনেহ'লে এই ডিষ্টেঞ্চটো কি হ'ব এইটো একেবাৰে চিম্পল পাইথাগোৰাছ থিয়ৰম যদি আমি ইউজ কৰোঁ তেনেহ'লে আমাৰ আহিব স্কুৱেৰ ৰুট অফ 10 তো ইয়াতে হ'ব স্কুৱেৰ ৰুট অফ 10 হোল স্কুৱেৰ এতিয়া ভেলুবোৰ পুট কৰি দিওঁ কি হৈ গ'ল আমাৰ 9 ইনটু 10 টু দি পাৱাৰ 9 চাৰ্জটো দিয়া আছে 30 নেনো কুলম চ' 30 ইনটু নেনো মানে হৈছে 10 টু দি পাৱাৰ মাইনাছ 9 কুলম হোল ডিভাইডেড বাই স্কুৱেৰ ৰুট অফ 10 হোল স্কুৱেৰ কৰিলে কি হ'ব 10 আহিব অ'কে 10 আহি গ'ল এতিয়া ইয়াতে এইটো আৰু এইটো গ'ল ঠিক আছে আমি কিন্তু ইয়াতে মেগনিটিউড ওলাই আছোঁ দেই ইয়াতে আমি ইলেক্ট্ৰিক ফিল্ডৰ মেগনিটিউড ওলাইছোঁ ডাইৰেকশ্যনটো পিছত ওলাম তাৰপিছত ইয়াতে এই 10 আৰু এই 10 গুচি গ'ল তো থাকিল আমাৰ 27 তো এইটো হৈ গ'ল আমাৰ 27 নিউটনছ পাৰ কুলম এইটো হৈ গ'ল আমাৰ ইলেক্ট্ৰিক ফিল্ড ঠিক আছে মেগনিটিউড ওলাইছে এতিয়া কিন্তু আমি নেক্সট কি ওলাব লাগিব ইয়াৰ ডিৰেকশ্যনটো ওলাব লাগিব ইলেক্ট্ৰিক ফিল্ডৰ পুৰা ডিৰেকশ্যন বিকজ ইয়াতে যদি আমি অপশ্যনত চাওঁ ইয়াতে আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যনো দিয়া আছে তো এতিয়া ন' ডাউট আমাৰ ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব এনেকুৱাকৈ ৰেডিয়েলি আউটৱাৰ্ডছ হ'ব তো এতিয়া আমি এটা কাম কৰোঁ ইয়াক আমি ডিকম্প'জ কৰিব চেষ্টা কৰোঁ ঠিক আছে তো ইয়াৰ কাৰণে আমাক লাগিব ইয়াৰ এক্স কম্পনেণ্টটো লাগিব আৰু ইয়াৰ ৱাই কম্পনেণ্টটো লাগিব তো এইটো যিহেতু হৈছে আমাৰ ডিষ্টেঞ্চ 3 আৰু এইটো এক্স ডিষ্টেঞ্চত আছে এইটো হৈ গ'ল আমাৰ 3 আই কেপ আৰু এইটো হাইট হৈছে আমাৰ 1 মিটাৰ বাট আমি ইয়াৰ যদি ইউনিট ভেক্টৰটো লওঁ সেইটো চিম্পলি হৈ যাব জি কেপ তেনেহ'লে এই ভেক্টৰটো কি হ'ব এইটোতো ৰিজাল্টেণ্ট হৈ যাব আমি যদি ট্ৰায়েংগল ল অফ ভেক্টৰ এডিশ্যন লওঁ তেনেহ'লে এই ভেক্টৰটো কি হ'ব 3 আই কেপ প্লাছ জি কেপ এইটো হৈ গ'ল ইয়াৰ ডাইৰেকশ্যন বাট আমি এইটো ডাইৰেকশ্যন ল'লে নহ'ব আমাৰ ইলেক্ট্ৰিক ফিল্ড ওলাইছে 27 আমাক কি কৰিব লাগিব এই ডাইৰেকশ্যন আমি গম পাইছোঁ 3 আই কেপ প্লাছ জে কেপ ডাইৰেকশ্যনতে থাকিব 3 আই কেপ প্লাছ জে কেপ ডাইৰেকশ্যনত ঠিক আছে বাট প্ৰব্লেম কি আছে ইয়াৰ এটা মেগনিটিউড আছে সেই মেগনিটিউডৰ লগত যদি আকৌ 27 মাল্টিপ্লাই কৰি দিওঁ তেনেহ'লে আমাৰ আনচাৰ ভুল আহিব তো তাৰমানে কি কৰিব লাগিব আমি এইটোক ইউনিট ভেক্টৰলৈ কনভাৰ্ট কৰিব লাগিব তো ইয়াতে আমাৰ আৰ ভেক্টৰ আছে 3 আই কেপ প্লাছ জে কেপ আৰু এইটো একেবাৰে চিম্পল প্ৰব্লেম ইয়াৰ এবছলিউট ভেলুটো লৈ লওঁ এবছলিউট ভেলু হ'ব কি স্কুৱেৰ ৰুট অফ 3 স্কুৱেৰ প্লাছ 1 স্কুৱেৰ তো এইটোৱে দিব আমাক স্কুৱেৰ ৰুট অফ 10 তো তাৰ মানে ইউনিট ভেক্টৰ আৰ কেপৰ ডেফিনেশ্যনৰ মতে কি হয় আৰ ভেক্টৰক তাৰ মেগনিটিউডেৰে যদি আমি ডিভাইড কৰি দিওঁ পাই যাম আমি তো আমি কি পাম 1 অভাৰ স্কুৱেৰ ৰুট অফ 10 হোল মাল্টিপ্লাই টু 3 আই কেপ প্লাছ জি কেপ তো এইটোৱে হৈ গৈছে আমাৰ এই ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনটো কিয় কাৰণ এইটো ইউনিট ভেক্টৰ যোনটো আমি পাইছোঁ এই ডাইৰেকশ্যনত আছে যোনটো পইণ্ট কৰিছে এই ডাইৰেকশ্যনত এইটোৱে হৈছে 1 অভাৰ স্কুৱেৰ ৰুট অফ 10 ইনটু 3 আই কেপ প্লাছ জে কেপ এইটো যদি ইয়াৰ লগত মাল্টিপ্লাই কৰি দিওঁ তেনেহ'লে আমাৰ ইলেক্ট্ৰিক ফিল্ড ওলাই যাব আৰু 27 ডিভাইডেড বাই স্কুৱেৰ ৰুট অফ 10 হোল মাল্টিপ্লাই টু 3 আই কেপ প্লাছ জি কেপ নিউটনছ পাৰ কুলম এতিয়া যদি আমি চাওঁ এইটো কাৰ লগত মেটচ হৈ আছে অপশ্যন চি লগত মেটচ হৈ আছে তো এইটো হৈ যাব আমাৰ কাৰেক্ট আনচাৰ অ'কে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটো লৈ এতিয়া আহি যাওঁ আমি কুৱেশ্যন নম্বৰ 5লৈ দিছে যে এটা পজিটিভ চাৰ্জ আছে Q1 এই পজিটিভ চাৰ্জ ইয়াৰ ভেলু দিছে 5 নেনো কুলম নেক্সট আছে এটা নেগেটিভ চাৰ্জ তাৰ ভেলু দিছে -45 নেনো কুলম ঠিক আছে they are separated by distance ইহঁতৰ মাজৰ ডিষ্টেঞ্চটো হৈছে 6.0 মিটাৰ এজ shown ঠিক আছে find the electric field at point P এই point P যোনটো অৰেঞ্জ কালাৰ দিয়া হৈছে which is at a distance of 3 meter from Q1 এটা Q1 ৰ পৰা এই ডিষ্টেঞ্চ যোনটো R1 দিয়া আছে এইটো হৈছে 3 মিটাৰ এইটো হৈছে আমাৰ 3 মিটাৰ ইমান ডিষ্টেঞ্চত আছে তো আমাক সুধিছে what is the electric field at point P ঠিক আছে এতিয়া আমি ইয়াতে কেয়াৰফুল থাকিব লাগিব ইলেক্ট্ৰিক ফিল্ড কোৱাৰ লগে লগে অকল Q1 ৰ কাৰণে ক্যালকুলেট কৰিলে নহ'ব Q2 ল'ব লাগিব বিকজ এইটো কি হৈছে ইয়াতে সুপাৰপজিশ্যন প্ৰিন্সিপাল ইউজ হৈছে তো আমি এনেকৈ কৰোঁ ইলেক্ট্ৰিক ফিল্ড আমি E1 বুলি কওঁ তো E1 ৰ মিনিংটো কি হ'ব যদি একচুৱেলি এইটো আমি ক'ব লাগিব যে ইলেক্ট্ৰিক ফিল্ড এট কোড P কাৰ কাৰণে ডিউ টু প্লাছ Q1 চাৰ্জৰ কাৰণে ঠিক আছে তো প্লাছ Q1 চাৰ্জৰ কাৰণে যদি আমি চাওঁ তেনেহ'লে ইয়াৰ ডাইৰেকশ্যনটো কি হ'ব লেফ্টত যাব
এইটোৱে হ'ব E1 ৰ ডাইৰেকশ্যন কেলে বিকজ Q1 হৈছে আমাৰ এটা পজিটিভ চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড সদায় ৰেডিয়েলি আউটৱাৰ্ডছ হয় নেক্সট আমি সেই সেম পইণ্টতে আমি সেকেন্ড ইলেক্ট্ৰিক ফিল্ডটো ল'ব লাগিব E2 এইটো কি হৈছে ইলেক্ট্ৰিক ফিল্ড এট পইণ্ট P ডিউ টু কাৰ কাৰণে মাইনাছ Q2 নেগেটিভ চাৰ্জৰ কাৰণেতো ইয়াতে ইলেক্ট্ৰিক ফিল্ড আছে ইয়াৰ ডাইৰেকশ্যনটো এতিয়া কি হ'ব পইণ্ট P পৰা হ'ব মই জাষ্ট ইয়াতে যেন দেখোঁতে ড্ৰ কৰোঁতে যেন কনফিউজন নহয় কাৰণে মই অলপ ওপৰত লৈছোঁ এইটো হৈছে আমাৰ E2 আৰু এবাৰ এইটো এইফালে পইণ্ট কৰি আছে কিয় বিকজ আমি জানো ইলেক্ট্ৰিক ফিল্ড সদায় ৰেডিয়েলি ইনৱাৰ্ডছ হৈ যায় নেগেটিভ চাৰ্জৰ কাৰণে তো E2 কি হ'ব ই ৰাইট চাইডে পইণ্ট কৰিব অ'কে আমি পাই গ'লোঁ তো তাৰমানে আমাক যোনটো নেট ইলেক্ট্ৰিক ফিল্ডটো ওলাব দিছে ফাইণ্ড দ্য ইলেক্ট্ৰিক ফিল্ড এট পইণ্ট পি ইলেক্ট্ৰিক ফিল্ড এট পইণ্ট পি এইটো কি হ'ব চিম্পলি E1 ভেক্টৰ প্লাছ E2 ভেক্টৰ এইটোৱে হ'ব লাগে ইহঁত দুইটাৰ যেতিয়া ভেক্টৰ চামটো কৰিম সেইটোৱে আমাক দিব আমাৰ নেট ইলেক্ট্ৰিক ফিল্ড অ'কে এতিয়া E1 ভেক্টৰ যদি চাওঁ E1 ভেক্টৰ আমি কেলকুলেট কৰিম বাৰু ইয়াৰ মেগনিটিউডটো তো E1 মই খালি মেগনিটিউডটো লৈছোঁ E1ৰ মেগনিটিউড এতিয়া ডাইৰেকশ্যনটো কোনফালে আছে মাইনাছ আই কেপ হ'বনে নাই মাইনাছ আই কেপ কেলৈ হ'ব বিকজ ই লেফ্ট চাইডে পইণ্ট কৰি আছে ঠিক আছে এই মাইনাছ আই কেপ কৈ আছে ই লেফ্ট চাইডে পইণ্ট কৰিছে আৰু এইটো হৈ যাব আমাৰ E2 মাল্টিপ্লাইড টু পজিটিভ আই কেপ বিকজ ই কিয় E2 এইফালে পইণ্ট কৰি আছে পজিটিভ এক্স ডাইৰেকশ্যনলৈ তো এতিয়া আমি E1 এণ্ড E2 ছেপাৰেটলি কেলকুলেট কৰিলোঁ তো E1 কি হ'ব E1ৰ মেগনিটিউড হ'ব কে আমি চাৰ্জ ল'ব লাগিব কোনটো ল'ব লাগিব Q1 ল'ব লাগিব ৰাইট Q1ৰ কাৰণে এইটো E1 হৈছে ডিভাইডেড বাই ডিষ্টেঞ্চ স্কুৱেৰ এতিয়া ডিষ্টেঞ্চ কি হৈছে R1 স্কুৱেৰ হৈ যাব ভেলুবোৰ পুট কৰি দিলে হৈ গ'ল এইটো হৈ গ'ল আমাৰ 9 ইনটু 10 টু দি পাৱাৰ 9 Q1ৰ ভেলু দিয়া আছে প্ৰব্লেমটোত 5 নেনো কুলম তো এইটো হৈ গ'ল 5 ইনটু 10 টু দি পাৱাৰ মাইনাছ এইটো ধুনীয়া ভেলু লৈছে য'তে প্লাছ 10 টু দি পাৱাৰ প্লাছ 9 লগত কেঞ্চেল হৈ যায় R1টো কিমান দিছে 3 মিটাৰ্ছ তো 3 স্কুৱেৰ হৈ যাব আমাৰ 9 E9 আৰু E9 গুচি গ'ল ই আৰু ই গুচি গ'ল তো ইয়াতে থাকিল আমাৰ 5 নিউটন পাৰ কুলম তো আমি ইয়াতে লিখি লওঁ যে ইলেক্ট্ৰিক ফিল্ড হৈছে -5 আহি কেপ নিউটন পাৰ কুলম মই বাছ ইউনিটটো এতিয়া লিখা নাই একেবাৰে লাষ্টত লিখি দিম নেক্সট যে আমি আহি যাওঁ E2 লৈ E2 হৈছে ইলেক্ট্ৰিক ফিল্ড ডিউ টু Q2 চাৰ্জৰ কাৰণে তো তাৰমানে কি হ'ব কে Q2 ডিভাইডেড বাই ডিষ্টেঞ্চ লাগিব এতিয়া ডিষ্টেঞ্চ কোনটো লাগিব পইণ্ট পিৰ ডিষ্টেঞ্চ লাগিব Q2ৰ পৰা কেয়াৰফুল ইয়াতে R1 প্লাছ R প্ৰাইম ল'ব লাগিব তো ইয়াতে ল'ব লাগিব R1 প্লাছ R প্ৰাইম হোল স্কুৱেৰ গোটেই ডিষ্টেঞ্চটো ল'ব লাগিব তো এইটো হৈ গ'ল আমাৰ 9 ইনটু 10 টু দি পাৱাৰ 9 মাল্টিপ্লাই টু Q2 কি আছে -45 বাট আমিতো খালি মেগনিটিউডে কেলকুলেট ল'ব লাগিব চ' 45 ইনটু 10 টু দি পাৱাৰ -9 হোল ডিভাইডেড বাই এতিয়া R1 টো 3 মিটাৰ দিয়াই আছে আৰু R প্ৰাইম কি হয় 6 মিটাৰ তো তাৰমানে এইটো কি হ'ল 3 + 6 হৈ গ'ল আমাৰ 9 তো এই টোটেল ডিষ্টেঞ্চটো আমাৰ হৈ যাব 9 মিটাৰ্ছ তো 9 মিটাৰ্ছ মানে আমি এইটোক এটা কাম কৰোঁ 9 ইনটু 9 কৰি দিওঁ তেতিয়া বস্তুটো ক্লিয়াৰ হ'ব 9 স্কুৱেৰ মানে অৰ্থাৎ মই এইটো আৰু এইটো কেঞ্চেল কৰিব পাৰোঁ এইফালে 9 * 1 = 9 9 * 5 = 45 এইটো আৰু এইটোতো কেঞ্চেল হৈ গ'ল তো এইটো হৈ গ'ল আমাৰ 5 নিউটন পাৰ কুলম 5 নিউটন পাৰ কুলম তো এতিয়া আমাৰ ইটো কি হ'ব ইটো হৈ যাব আমাৰ +5 আই কেপ অ'কে এতিয়া -5 আই কেপ আৰু +5 আই কেপ কি হৈ গ'ল 0 হৈ গ'ল 0 হৈ যোৱাৰ মিনিংটো এইটো হৈ গ'ল তাৰমানে এই পইণ্টত কোনো ইলেক্ট্ৰিক ফিল্ড নেথাকিব তো অপশ্যন ইটো হৈ যাব আমাৰ কাৰেক্ট আনচাৰ প্ৰব্লেমটো দেখিলে লাগিব কি 5 + 5 আহি আছে বোলে 10 কৰি দিওঁ 10 নিউটন পাৰ কুলম টুৱাৰ্ডছ এনেকৈ এটা আন্তাজত কৰি দিওঁ নহয় সদায় কেলকুলেট কৰি ল'ব লাগে বিকজ ইভেনটো দেখাত প্ৰব্লেমটো লাগিছে পইণ্ট পি এইখিনিত আছে প্লাছ চাৰ্জো ইয়াৰ ওচৰত আছে তো E1 বেছি ডাঙৰ হ'ব লাগিছিলে Q2টো বহুত দূৰত আছে বাট ইয়াতে Q2ৰ ভেলুটো কিন্তু ডাঙৰ হৈছে Q1ৰ অকল 5 নেনো কুলম হয় ৱেৰ এজ Q2 হৈছে 45 নেনো কুলম নেগেটিভ চাইন হয় তো সেইকাৰণে ইটো সিটোৰ এফেক্টটো নালিফাই কৰি দিলে কেঞ্চেল আউট কৰি পেলাই সেইকাৰণে আমি ইয়াতে পালোঁ ইলেক্ট্ৰিক ফিল্ডটো আনটিল এণ্ড আনলেছ আমি কেলকুলেট কৰি নাচাওঁ তেতিয়ালৈকে অলপ ক'বলৈ ডিফিকাল্ট হৈ যায় যে আমাৰ ইলেক্ট্ৰিক ফিল্ড নেট ইলেক্ট্ৰিক ফিল্ড এট ডেট পাৰ্টিকুলাৰ পইণ্টটো কি হ'ব অ'কে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটো তো এতিয়ালৈকেতো আমি ইলেক্ট্ৰিক ফিল্ডৰ ওপৰত কেইটামান নিউমেৰিকেল প্ৰব্লেম কৰিলোঁ এবাৰ এতিয়াৰ পৰা আমি আমাৰো কৰিম কেইটামান ডাইপল ৰিলেটেড প্ৰব্লেম তো ইয়াতে কুৱেশ্যনটো দিছে যে এ ডাইপল লাইজ এট দি অৰিজিন উইথ ইটছ ডাইপল মুভমেণ্ট পইণ্টেড ইন দি +x ডিৰেকশ্যন অ'কে তো ইয়াতে আমাক কৈছে যে এটা ডাইপল দিয়া আছে সেইটো ক'ত ৰখা হৈছে ডাইপল লাইজ এট দি অৰিজিন একচুৱেলি ডাইপল লাইজ এট দি অৰিজিন যেতিয়া কোৱা হয় তাৰ বুজিব লাগিব যে ডাইপলৰ যোনটো মিড পইণ্টটো আছে সেই মিড পইণ্টটো অৰিজিনত বহি আছে ঠিক আছে আৰু এইটো প্লাছ ডিৰেকশ্যনত পইণ্ট কৰি আছে কেনেকুৱা বিকজ আমি জানো আমাৰ যোনটো ডাইপলৰ ডিৰেকশ্যন হয় সদায় ফ্ৰম নেগেটিভ চাৰ্জ টু পজিটিভ চাৰ্জ হয় তো এইটো হৈ যায় আমাৰ পি ভেক্টৰ ডিৰেকশ্যন হ'লনে নাই পজিটিভ এক্স ডিৰেকশ্যন তো এইটোৱে কৈছে আমাৰ কুৱেশ্যনটোত এতিয়া নেক্সট কৈছে ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ডটো কিন্তু নেগেটিভ এক্স ডিৰেকশ্যনত দিয়া আছে তো এতিয়া
ইয়াতে কি হ'ব হাউ ডাজ দ্য ডাইপল টেণ্ড টু মুভ ৱেন ইলেক্ট্ৰিক ফিল্ড ইজ ছুইচ অন তো এই ইলেক্ট্ৰিক ফিল্ডটো যোনটো এক্সেক্টলি অপজিট ডিৰেকশ্যনত দিয়া আছে মুভমেণ্ট হ'ব জানো এতিয়া এটা কথা মনত ৰাখা তো ইয়াতে মুভমেণ্ট হোৱাৰ চান্সেছ কম আছে বিকজ ইয়াতে পি ভেক্টৰ আৰু ই ভেক্টৰৰ মাজৰ যোনটো ডিৰেকশ্যনটো হৈছে সেইটো এণ্টি পেৰেলেল তাৰমানে থিটা হৈছে ইয়াতে 180 ডিগ্ৰী তো এইটো আমি ভেক্টৰ ডিৰেকশ্যনত যদি চাওঁ বেছি ক্লিয়াৰ হৈ যাব এইটো হৈছে আমাৰ ই ভেক্টৰৰ ডিৰেকশ্যন আৰু আমাৰ পি ভেক্টৰ বিকজ আমি জানো ভেক্টৰটোতো আমি কি কৰিব পাৰোঁ উইদাউট চেঞ্জিং মেগনিটিউড এণ্ড ডাইৰেকশ্যন তাক আমি য'তে ত'তে বহাব পাৰোঁ তো কি কৰিছোঁ আমি ইলেক্ট্ৰিক ফিল্ডৰ ইনিচিয়েল পইণ্ট আৰু পি ভেক্টৰ ইনিচিয়েল পইণ্ট দুটাকে জইন কৰি দিছোঁ এইটো হৈছে আমাৰ পি ভেক্টৰ এতিয়া ক্লিয়াৰলি আমি দেখি পেলাই ক'ব পাৰোঁ যে ইহঁতৰ মাজৰ এংগলটো কি হৈছে 180 ডিগ্ৰী 180 ডিগ্ৰী হৈছে এতিয়া কথাটো হৈছে ইয়াতে মুভমেণ্ট হ'ব নে নাই ইয়াতে ট্ৰান্সলেশ্যনৰ কথা আছে ট্ৰান্সলেশ্যনৰ কথা জেনেৰেলি নহয় যেতিয়া আমি ডাইপল এটা ইলেক্ট্ৰিক ফিল্ডত ৰাখোঁ তো ইয়াতে চি এন ডিটো আমি চকুমুটি আমি ৰিজেক্ট কৰি দিব পাৰোঁ এতিয়া নেক্সট আহি যায় আমি ইয়াতে টৰ্কৰ কথা আহি যায় ৰাইট জেনেৰেলি কি হয় টৰ্কহে হয় এতিয়া টৰ্কৰ ফৰ্মুলা কি আছিলে আৰ ভেক্টৰ ক্ৰছ এফ ভেক্টৰ এইটোতে আমাৰ অৰিজিনেল টৰ্ক হয় বাট আমাৰ ফৰ্মুলাটো কি আছিলে পি ভেক্টৰ ক্ৰছ ই ভেক্টৰ ৰাইট পি ভেক্টৰ ক্ৰছ ই ভেক্টৰ আছিল তো এইটোকে যদি আমি খুলি পেলাই লিখোঁ এইটো হৈছে আমাৰ পি ই চাইন থিটা এইটো ভেক্টৰ হৈছে যিহেতু ভেক্টৰ হয় মই ইয়াতে এটা ডাইৰেকশ্যন লৈ লওঁ ই কেপ ঠিক আছে দুইটাৰ হ'ব এইটো মেটাৰ নকৰে এই থিটাটো মেইন হয় থিটা যদি 180 দি দিওঁ তো চাইন 180 কি হৈ যায় চাইন 180 ডিগ্ৰী হৈছে 0 তো 0 মানে কি ইয়াতে টৰ্কৰ ভেলু কি হ'ব টৰ্কটোতো 0 আহিলে টৰ্ক 0 অহা মানে কি হ'ল একো মোশ্যনে নহ'ব আৰু এইটো কি হৈছে এটা হৈছে আনষ্টেবল ইকুইলিব্ৰিয়াম ৰাইট আমি এইটো কৈছিলোঁ যেতিয়া আমাৰ থিটা ভেলু 0 হয় বা 180 হয় সেইটো ইকুইলিব্ৰিয়াম কেছত আছে বাট অফক'ৰ্ছ এইটো আনষ্টেবল ইকুইলিব্ৰিয়ামত আছে আনষ্টেবল কেলে আছে বিকজ ই ভেক্টৰ আৰু পি ভেক্টৰ ডিৰেকশ্যন এক্সেক্টলি অপজিট আছে যদি ছেইম ডিৰেকশ্যনত হ'লহেঁতেন তেতিয়া আমি ষ্টেবল ইকুইলিব্ৰিয়াম কওঁ বাট এনিৱেজ ইকুইলিব্ৰিয়ামত যিহেতু আছে তো তেনেহ'লে কি হ'ব মোশ্যনটোতো হোৱাৰ কোনো কথাই নাহে চ' দেৰ উইল বি ন' মোশ্যন চ' এণ্টি ক্লকৱাইজ ৰোটেশ্যন এবাউট অৰিজিন এইবোৰ নহয় এ এণ্ড বি আমি ৰিজেক্ট কৰি দিম তো আমাৰ ফাইনেল আনচাৰ হৈ যাব অপশ্যন ই ন' মোশ্যন অ'কে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ Question number 7. The point x and y are equidistant from the center of a tiny dipole. আমাৰ তাত এটা সৰু ডাইপল এটা আছে প্লাছ কিউ মাইনাছ কিউ আমাক ইয়াতে কৈছে যে এই ডাইপলৰ পৰা কেইটামান পইণ্ট লৈ আছে এটা পইণ্ট হৈছে এক্স আৰু এটা পইণ্ট হৈছে ৱাই এতিয়া এক্স লাইজ অন দ্য ইকুইটৰিয়েল প্লেন মানে কি যদি আমি এই পইণ্ট এক্সেৰে যদি এটা ষ্ট্ৰেইট লাইন এটা পাছ কৰোঁ সেই ষ্ট্ৰেইট লাইনটো গৈ কি হ'ব এই ডাইপলৰ চেণ্টাৰেৰে পাছ হ'ব ঠিক আছে আৰু সি কি কৰিব এই যোনটো লাইনটো আমি জইন কৰিছোঁ পইণ্ট এক্স আৰু ডাইপলৰ চেণ্টাৰটো সি কি কৰিব 90 ডিগ্ৰী বনাব পাৰপেণ্ডিকুলাৰ হৈ থাকিব তো এইটো কেছত আমাৰ কি কয় পইণ্ট এক্সটো ক'ত আছে ইকুইটৰিয়েল প্লেনত আছে আৰু এই ছেইম বস্তুটো যদি আমি এনেকুৱাকৈ কওঁ বোলে ডাইপল এইটো লাইন হৈছে এইটো ডাইপল এটা ষ্ট্ৰেইট লাইনত আছে তো বহুত দূৰত গৈ পেলাই আছে পইণ্ট এক্সত সেই লাইনতে আছে তেনেহ'লে এইটো হৈ যায় আমাৰ এক্সিয়েল বুলিকৈ কোৱা হয় ঠিক আছে এইটো এক্সেছ অফ দ্য ডাইপলত আছে এতিয়া আমাক সুধিছে দুইটাই বহুত ফাৰ আৱে ডিষ্টেঞ্চত আছিলে এতিয়া সেইটোতো আমাৰ মনত আছে ইলেক্ট্ৰিক ফিল্ড কি আছিলে দুইটাৰ কেছত এইটো ডাইৰেক্ট কুৱেশ্যন হয় ইলেক্ট্ৰিক ফিল্ড এট ৱাই বুলিকৈ কওঁ তো এইটো ডাইপলৰ কাৰণে আমাৰ আছিলে 2kp ডিভাইডেড বাই আৰ কিউব এইটোৱে আছিলে সিহঁতৰ মেগনিটিউড এইটো আমাৰ আছিলে এক্সিয়েলৰ কাৰণে আৰু যদি আমি ইকুইটৰিয়েলৰ কাৰণে চাওঁ তেনেহ'লে আমাৰ ই এক্স হৈ গ'ল চিম্পলি kp ডিভাইডেড বাই আৰ কিউব এইটোৱে আছিলে আমাৰ ইলেক্ট্ৰিক ফিল্ড ষ্ট্ৰেইট ফৰৱাৰ্ড কুৱেশ্যন হয় এতিয়া আমাক কৈছে কম্পেয়াৰ দ্য মেগনিটিউড অফ ইলেক্ট্ৰিক ফিল্ড এট এক্স এণ্ড ৱাই কোৱাৰ মিনিংটো কিয় প্ৰথমতে ই এক্স আহিব তাক ডিভাইড কৰিম ই ৱাইৰে ঠিক আছে ভেৰি কেয়াৰফুল আৰু ইয়াতে আমি মেগনিটিউডে চাই আছোঁ দুইটাৰে কেছতে আমি মেগনিটিউডটো কেলকুলেট কৰি আছোঁ সিহঁতৰ আমি এতিয়া ডাইৰেকশ্যনটো চোৱা নাই অ'কে তো এতিয়া ই এক্সৰ জেগাত কি আছে kp ডিভাইডেড বাই আৰ কিউব আৰু আমাৰ ইফালে আছে 2kp ডিভাইডেড বাই আৰ কিউব এতিয়া kp অভাৰ আৰ কিউব এইকেইটাটো কেঞ্চেল হৈ গ'ল থাকিল কি 1/2 থাকি গ'ল এতিয়া ক্ৰছ মাল্টিপ্লাই কৰি দিওঁ তো লেফ্ট ছাইডে থাকিল আমাৰ ই এক্স ইয়াৰ মেগনিটিউডটো থাকিলে আৰু এইফালে গ'ল আমাৰ অ'কে 2 এইফালে আহিব 2ex এইফালে আহি গ'ল আৰু এইফালে আহি গ'ল 1ey আমাক কিন্তু ই এক্সে আছে তো এটা কাম কৰোঁ both sides 2ৰে ডিভাইড কৰিলোঁ এইটো তেতিয়া এইফালে হাফ হৈ থাকিব ঠিক আছে মই এইটো ভালকৈ অলপ লিখি দিওঁ তো তাৰমানে ইলেক্ট্ৰিক ফিল্ড এট এক্স তো এই ইলেক্ট্ৰিক ফিল্ড এইটো পইণ্টত ইকুইটৰিয়েলত যোনটো আমাৰ ইলেক্ট্ৰিক ফিল্ড আহিব তো আমাৰ এক্সিয়েলত থকা ইলেক্ট্ৰিক ফিল্ডৰ আধা হ'ব য়েছ হয় সেইটো ফৰ্মুলাই কৈ আছে আমি সদায় জানো আমাৰ এক্সিয়েল লাইনত আমাৰ ইলেক্ট্ৰিক ফিল্ডটো বেছি ষ্ট্ৰং থাকে কম্পেয়াৰ্ড টু আমাৰ ইকুইটৰিয়েল প্লেনত কিয় বিকজ ডাইপলৰ কাৰণে কি হয় ইয়াতে লুপ হয় ইয়াতে ৰাইট প্লাছৰ পৰা ওলাব নেগেটিভত সোমাব ইলেক্ট্ৰিক ফিল্ড আমি যিমান দূৰলৈ যাম বেছি লুপিংবোৰ বেছি হোৱাৰ কাৰণে কি হ'ব ইলেক্ট্ৰিক ফিল্ড লাইন্সবোৰ কমি থাকিব হুৱেৰাজ এক্সিয়েলত যদি চাওঁ আমাৰ এনেকুৱাকৈ থাকিব প্লাছৰ পৰা ওলাবতো সেনেকুৱাকৈ থাকিব অলপ এই বেছি ইলেক্ট্ৰিক ফিল্ড ইয়াতে অলপ বেছি
ঠিক হৈ থাকিব আমাৰ ইলেক্ট্ৰিক ফিল্ডটো তো সেইকাৰণে ইয়াতে কি হ'ব আমাৰ অপশ্যন চিটোৱে কাৰেক্ট হৈ যাব অ'কে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ তো এইটো হৈ গ'ল আমাৰ আজি কুইজৰ ফাইনেল কুৱেশ্যন কৈছে যে এন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড ইন দ্য প্লাছ এক্স ডাইৰেকশ্যন প্লাছ এক্স মানে এইটো হৈছে আই কেপ পজিটিভ এক্স ডাইৰেকশ্যনত আছে ইজ টাৰ্ণ অন ইন এ ৰিজন হুৱেৰ এ ডাইপল ইজ প্লেচড উইথ ইটছ ডাইপল মুভমেণ্ট ইন দ্য ছেম ডাইৰেকশ্যন ঠিক আছে তো অৰিজিনেলি আমাৰ যোনটো ডাইপলটো আছিলে মাইনাছটো এইফালে আছে প্লাছটো এইফালে আছে তো অৰিজিনেল ডাইৰেকশ্যনটো কি ইয়াতে কোৱা হৈছে যে অফক'ৰ্ছ জানো আমি পি ভেক্টৰ যোনটো হৈছে আমাৰ ডাইপল মুভমেণ্টৰ ডাইৰেকশ্যনটো ফ্ৰম মাইনাছ টু প্লাছ হয় তো ইনিচিয়েলি পি ভেক্টৰ আৰু ই ভেক্টৰ একদম ছেইম ডাইৰেকশ্যন আছে তাৰপিছত কি কৰা হৈছে দ্য ডাইপল ইজ দেন শ্ল'লি ৰ'টেটেড ইন দি এণ্টি ক্লক ৱাইজ ডাইৰেকশ্যন তো এইটোক এণ্টি ক্লক ৱাইজ ডাইৰেকশ্যনত শ্ল'লি আমি বাহিৰৰ পৰা এক্সটাৰ্নেল এনাৰ্জি দি পেলাই ইয়াক মুভ কৰালোঁ এতিয়া কৈছে হাউ ডাজ দ্য টৰ্ক এক্সপিৰিয়েঞ্চ বাই দ্য ডাইপল টাউ ডিউ টু দ্য ইলেক্ট্ৰিক ফিল্ড চেঞ্জ যদি এংগল অফ ৰটেশ্যন থিটা তো তাৰমানে থিটা অভিয়াছলি আমাৰ ইনিচিয়েলি কি হৈ থাকিব পি ভেক্টৰ আৰু ই ভেক্টৰ যেতিয়া ছেইম ডাইৰেকশ্যনত থাকিব দুটাৰ মাজৰ এংগল 0 থাকিব তো যেতিয়া 0 থাকিব তো আমি সদায় মনত ৰাখিব লাগিব আমাৰ যোনটো টৰ্ক হৈছে টৰ্কৰ ফৰ্মুলা কি আছে টৰ্ক হৈছে ইকুৱেলছ টু পি ই চাইন থিটা মই মেগনিটিউডটো লৈছোঁ তো মই মেগনিটিউডটো লৈছোঁ তো যেতিয়া থিটা ইকুৱেলছ টু 0 থাকিব থিটা ইকুৱেলছ টু 0 ডিগ্ৰী হ'ব তেতিয়া আমাৰ ট ইকুৱেলছ টু 0 হ'ব তো এইটো কেছত যদি চাওঁ আমি এ আৰু ডিটো হ'ব পাৰে ঠিক আছে চি এন ই বিটো আমি কেঞ্চেল কৰি দিম বিকজ আমি কৈ দিছোঁ যেতিয়া 0 ডিগ্ৰী এইখিনি হৈছে 0 ডিগ্ৰীত আমাৰ টৰ্কৰ ভেলু একো থাকিবই নালাগে এই ফৰ্মুলা মতে পি ই চাইন 0 হৈ আছে ৰাইট পি চাইন 0 মানে 0 এইটো গোটেইটো 0 হৈ যাব তো চিটোতো ইয়াতে কিবা এটা ভেলু দি আছে এই হাইট থকা মানে কিবা এটা ভেলু আছে চিমিলাৰলি ইয়াতো এটা হাইট আছে 0 তো তাৰমানে অফক'ৰ্ছ টৰ্কৰ ভেলু আছে সেইটোতো হ'বই নোৱাৰে টৰ্কৰ ভেলু 0 হ'ব নোৱাৰে 0 হ'ব লাগিব এতিয়া এ আৰু বি ডি যদি চাওঁ তেনেহ'লে আমাৰ কি আছে ইয়াতে আমাৰ 0 হৈ আছে ইয়াতে আমাৰ 0 হৈ আছে অ'কে ঠিক আছে এতিয়া আমি কি কৈছোঁ এংগলটো ইনক্ৰিজ কৰি গৈ আছোঁ তো এতিয়া এংগল ইনক্ৰিজ কৰি গ'লে আমাৰ কি হ'ব থিটা ইকুৱেলছ টু 90 ডিগ্ৰী যেতিয়া আহিব থিটা 90 ডিগ্ৰী আহি যোৱাৰ লগে লগে আমাৰ কি হ'ব টাও হৈ যাব ইকুৱেলছ টু চিম্পলি পি ই চাইন 90 ডিগ্ৰী চাইন 90 ডিগ্ৰীটো 1 হৈ গ'ল এইটো কি হৈ গ'ল মেক্সিমাম টৰ্ক আহিলে নে নাই একদম মেক্সিমাম ভেলু আহিছে টৰ্কৰ এইখিনিত মেক্সিমাম টৰ্ক আহিছে তো এতিয়া যদি আমি ডায়েগ্ৰামত চাওঁ তো আমি কৈছোঁ যেতিয়া 90 ডিগ্ৰী হ'ব তো ইয়াৰ আমাৰ যোনটো টৰ্ক হ'ব চবতকৈ মেক্সিমাম থাকিব ঠিক আছে তাৰপিছত আকৌ কি হ'ব থিটাৰ পিছত আহিব 180 ডিগ্ৰী কেছত কি হৈ যাব টাও আকৌ 0 হৈ যাব বিকজ পি ই চাইন 180 এইটো কথা আমি অলৰেডি পাতি থৈছোঁ 0 হৈ যাব দেন থিটা ইকুৱেলছ টু 270 তেতিয়া নেগেটিভ ডাইৰেকশ্যনত মেক্সিমাম হৈ যাব তো নেগেটিভ হ'বৰ হ'লে মেক্সিমাম হৈ যাব এইখিনি তো সেইকাৰণে আমাৰ অপশ্যন এইটোৱে হৈ যাব ইয়াতে কাৰেক্ট আনচাৰ তো এইটোৱে আছিলে আমাৰ আজিৰ কুইজ ছেশ্যনটো তো আই হোপ ডাইপল আৰু আমাৰ ছুপাৰপজিশ্যন প্ৰিন্সিপাল চববোৰ ক্লিয়াৰ হৈ গ'ল তো আজিৰ ছেশ্যনটো এইখিনিতে সমাপ্ত কৰিলোঁ চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ